ইতিমধ্যে আজি আমি নিউজ লাইভৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ এটা ইতিবাচক খবৰ। মই বৰ্তমান উপস্থিত আছোঁ খুমটাই সমষ্টিৰ অন্তৰ্গত মেলামৰাত, আৰু মেলামৰাত এটা দুটা বছৰ নহয়, বিগত 5 বছৰ ধৰি প্ৰতিদিনে পুৱাই মেলামৰা অঞ্চলৰ একাংশ মহিলা আৰু যুৱক যুৱতীসকলে হাতত ঝাৰু লৈ প্লাষ্টিক মুক্ত আৰু গাঁওখনৰ প্ৰতিটো বাট পথ চাফা চিকুণ কৰাত স্বচ্ছতাৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা এটা স্বচ্ছ দলৰ কাহিনী আজি নিউজ লাইভৰ দৰ্শকসকলৰ বাবে লৈ আহিছোঁ। যিহেতু আপোনালোকে এই যি মেলামৰা সেউজ সপোন স্বচ্ছ গ্ৰুপ নিৰ্মাণ প্ৰতিষ্ঠা কৰিছিলে, কেতিয়া কৰা হৈছিল আৰু কিয় কৰা হৈছিল? চাওক, এইটো আমাৰ খুমটাই সমষ্টিৰ সন্মানীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ যিটো প্লাষ্টিক মুক্ত তেওঁ সমষ্টি গঢ়াৰ বা অসম গঢ়াৰ সপোন লৈছিলে। তেখেতে আহি পেলাই আমাকো ইয়াতে এটা প্ৰায় 30জনীয়া দল গঠন কৰি দিছিলে। প্ৰায় আজি 6 বছৰ কমপ্লিট হৈ গ'ল। জানুৱাৰীৰ পিছত আমাৰ 7 বছৰতে ভৰি দিব। গতিকে এই দলটোত আমাৰ প্ৰায় 30জন পুৰুষ মহিলা বা যুৱক যুৱতী আপুনি দেখা পাইছেই। আজি আমি 6টা বছৰ কমপ্লিট হ'ল। 6টা বছৰে ৰাতিপুৱা পুৱা 5 বজাতেই মানুহ নুঠোঁতেই আমি স্বচ্ছ অভিযান আৰম্ভ কৰোঁ। আৰু আমাৰ মূল লক্ষ্যটো হৈছে প্লাষ্টিক নিৰ্মূল কৰিব লাগে, কাৰণ প্লাষ্টিকৰ ভয়াৱহতা গোটেই ৰাইজে জানেই। গতিকে সেই প্লাষ্টিকৰ ওপৰত, আৰু এতিয়া আমি আজি ইমান দিন ব্যৱহাৰ এনেকুৱা অভ্যাসত পৰিণত হ'ল, আমাৰ চাফাই নকৰিলেহে ভাল নালাগে। আৰু এইটোৰ কাৰণে আমাৰ গাঁওখনৰ যথেষ্ট দিশ উন্নত হৈছে। লগতে নিজৰ ঘৰ বা অঞ্চলটো চাফ চিকুণটো প্লাষ্টিকৰ পৰা মুক্তটো হৈছেই। লগতে আমাৰ এই স্থানৰ উপৰিও আপুনি বিভিন্ন অকল এই স্থানেই নহয়, আমি বিভিন্ন জিলাৰ বিভিন্ন ডাঙৰ ডাঙৰ যিবিলাক অনুষ্ঠান হয়, ধৰক গোলাঘাট গ্ৰন্থমেলা হওক, ক'ৰবাত ডাঙৰ সাহিত্য সভা অনুষ্ঠানেই হওক, তেনেকুৱা অনুষ্ঠানবিলাকত আমি নিশ্চয় যাওঁ। তাত যিহেতু প্লাষ্টিকৰ পিছদিনাখন অৱস্থাটো আপোনালোকে জানেই। গতিকে আমাৰ দলটোৱে গৈ পেলাই সেয়া ধুনীয়াকৈ চাফ চিকুণ কৰা হয়। কেনেকুৱা লাগে? ধুনীয়া লাগে, ভাল লাগে। এগৰাকী মহিলা পোৱা যথেষ্ট কাম থাকে ঘৰখনত, সেই কাম বাদ দি আপোনালোকে গাঁওখন চাফ চিকুণ কৰাত ব্যস্ত হৈ পৰে, কেনেকুৱা লাগে? হয় হয়, আমি এই অনুষ্ঠানটোত আজি প্ৰায় 6 বছৰে হ'ল। আমি প্ৰতিদিনাখনেই আমি পুৱা ভাগত সকলো মহিলা যুৱক যুৱতী একত্ৰিত হৈ ওলাই আহোঁ। গাঁওখনৰ অকল এডোখৰ অঞ্চলেই নহয়, বিভিন্ন জেগাতো আমি চাফা কৰিবলৈ যাওঁ। কেনেকুৱা লাগে? ভাল লাগে। ৰাতিপুৱা 5টা বজাতে আমি আহোঁ। 5টা বজাতে 2 ঘণ্টা সময় কৰোঁ আৰু 2 ঘণ্টা সময় কৰি মেলি ঘৰলৈ যাওঁ। আৰু ৰাতিপুৱাটো অহাৰ লগে লগে প্ৰত্যেককে লগ পাওঁ, সুখৰ দুখৰ কথাও পাতিব পাৰোঁ। তেনেকুৱা হয়, আৰু চফা কৰাটো আমাৰ কৰ্তব্যৰ নিচিনাই হ'ল আৰু অভ্যাসত পৰিণত হ'ল। ঘৰত বন্ধ নকৰে নে এইবিলাকলৈ আহিব? নাই, নকৰে। ময়ো আহোঁ আৰু মোৰ লগতে মোৰ মানুহজনো আহে, ইয়াত সহায় সহযোগ কৰে। আমি সোনকালে ওলাই আহি এতিয়া ইমান ঠাণ্ডাটো ওলাই আহোঁ, আমাৰ ঠাণ্ডাটো অনুভৱ নহয়। চবেই মিলি জুলি আমি চাফ চিকুণ কৰোঁ, ভাল লাগে। কেনেকুৱা লাগে এই কামত? খুব ভাল লাগে। ৰাতিপুৱাই ওলাই আহোঁ, যিহেতু আমাৰ দলটো 7 বছৰে হ'ল আৰু ভাল লাগে। 6 বছৰ দিনে এনেকৈ আহি আছোঁ, ভাল লাগে। সদায় আহে? সদায় আহে। চাফা হৈ থকাটো নিজৰ গাঁওখন কৰ্তব্য, যিহেতু বেলেগৰ পৰা মানুহ আহিলেও ভাল লাগে আমাৰ। আপোনাক ধন্যবাদ জনাইছোঁ।